দ্য ৰিয়েল ফেক্টৰ ফেক্সুৱেল ডিছকাশ্যনলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমাৰ দ্য ৰিয়েল ফেক্টৰ ফেক্সুৱেল ডিছকাশ্যনৰ আজিৰ অতিথি হৈছে অসমৰ এগৰাকী চৰ্চিত ব্যতিক্ৰমী আৰু বহুত আত্মবিশ্বাসী বুলি ক'ব লাগিব। এয়া আপোনালোকৰ সকলোৰে পৰিচিত মোৰ কাষত আসন অধিষ্ঠিত দুলুৱা আহমেদ ডাঙৰীয়া। আমি আজিৰ ফেক্সুৱেল ডিছকাশ্যনত কিছু ফেক্ট টু ফেক্ট ডিছকাশ্যন কৰিম যে ইতিমধ্যে নিৰ্বাচন পাৰ হৈ গৈছে। নিৰ্বাচনত জনতাৰ ৰায় যি পক্ষত আহে সেইটোতো নতশিৰে মানি ল'বই লাগিব। তৎসত্বেও আমি নিৰ্বাচনৰ যিবোৰ প্ৰেক্ষাপট আমি হিচাপ নিকাচ কৰিছোঁ, মানে 4টা পৰ্যায়ৰ নিৰ্বাচনৰ পিছত ইণ্ডিয়া ৱাইজ মোটামুটি 1,07,00,000 ভোট আপোনাৰ অকস্মাত বৃদ্ধি হোৱাৰ এটা অভিযোগ আহিছিলে, যিটো উচ্চতম ন্যায়ালয়ৰ মজিয়া পাইছিলে। আৰু সেইকেইটা ষ্টেটৰ ভিতৰত অসমতো 10,30,000 ভোট ইফাল সিফাল হোৱা বুলি অভিযোগ আহিছিলে। আমি লক্ষ্য কৰিছোঁ যে এইবাৰৰ নিৰ্বাচনত মাত্ৰ 2টা পক্ষই ভোট লাভ কৰিছে, বাকীসকলে টোটেল ভোটে পোৱা নাই। আল্টিমেটলি ক'ব লাগিলে যে আনটাচেবল ভোট পাইছে। তো এই ক্ষেত্ৰত আমি বৰপেটা লোকসভা সমষ্টিৰ পৰা আপুনি নিৰ্বাচন খেলিছে, তাতে যিটো ভোট আহিছে প্ৰথম 2টা পক্ষ বাদ দি তৃতীয় আৰু একেবাৰে তৃতীয়ৰ পিছৰ যিমানখিনি ভোট প্ৰায় সমসাময়িক। এই ক্ষেত্ৰত তাৰমানে কিবা খেলি মেলি হোৱাৰ তাৰমানে অৱকাশ আছে নাই? মই আচৰিত মই নিজে পালোঁ, কাৰণ মই যিধৰণে প্ৰচাৰ কৰিছোঁ, মই জয়লাভ কৰিম বুলি মই কোৱা নাই, কিন্তু মই প্ৰচাৰ মোৰ লগতে ধৰি লওক প্ৰায় 14গৰাকী নিৰ্দলীয় প্ৰাৰ্থী আছে, 3টা দল বাদ দি 11গৰাকী। মোৰ সমানে সমানে ক'তো প্ৰচাৰ নকৰাকৈ ভোট পাইছে। আচৰিত কথা এইটোৱে লাগিছে যে আপোনাৰ যিটো প্ৰচাৰ আছিলে, আমিতো লক্ষ্য কৰিছোঁ, চবে লক্ষ্য কৰি আপোনাৰ প্ৰচাৰটো এটা ঘিয়াৰা প্ৰচাৰ আছিলে। আৰু আপোনাৰ যিটো নিৰ্বাচনী গীত আছিলে এইটো আপোনাৰ মানুহৰ তাৰমানে মন আকৰ্ষণ কৰা এটা গীত আছিলে। নহ'লে আপোনাৰ 2.2 মিলিয়ন ভিউ হোৱাটো ইমান সহজ কথা নহয়। তো মানুহৰ মাইণ্ডছেটত টাচ কৰিছিল, কিন্তু অকস্মাত কি ঘটনা পৰিঘটনা হৈ গ'ল যে মানুহখিনিয়ে এক্সেপ্ট কৰিলে। আপোনাৰ সভাবোৰতো মানুহ আহিছে দেখিছে, মানুহ আহিছে। তাৰপিছতো তাৰমানে আপুনি যদি অলপ ষ্টাডি কৰে ডিপলি চাব যে এই যে 1,07,00,000 ভোট আছিলে, যিটো আপোনাৰ উচ্চতম ন্যায়ালয়ৰ মজিয়া পাইছিলে, সেই ভোটৰ বেছিভাগ ভোট কেৰেলা, অন্ধ্ৰপ্ৰদেশ, কৰ্ণাটক, বিহাৰ, আপোনাৰ উৰিষ্যা আৰু অসম, ৱেষ্ট বেংগল, এইকেইটা ষ্টেট আছিল, কিন্তু ইউপিত নাছিলে। কিন্তু যিকেইটা ষ্টেটত এইটো অভিযোগ আহিছিলে গোটেইকেইটা ষ্টেটত বিজেপিৰ ফলাফল ভাল হৈছে, বাকী ষ্টেটত কিন্তু বিজেপিৰ ফলাফল ভাল হোৱা নাই। তো সেইটো তো হ'ব। আমি এই ৰাজনীতিক এই প্ৰেক্ষাপটত মানে এইটো এটা ব্যতিক্ৰমী ৰূপ দেখা পাইছোঁ। মই নিজেও মানে আচৰিত, মানে যি ধৰ এতিয়া মই যদি এইটো কওঁ যে এইটো ইভিএমত কিবা হ'ল মই যিকোনো যদি অভিযোগ দিওঁ, আপোনাৰ যিটো এইটো এই নিউজটোত যাবতো, ইউটিউব চেনেলতে হওক বা আপোনাৰ আপলোড হ'ব, আপুনি চাব 90% মোক গালি দিব তাতে, এই হাৰিছে, ইয়াৰ লাজ নাই, অমুক তমুক। এটা ভাল মানুহৰ কথাই নাই। আপোনালোকে চাবচোন কমেণ্ট ছেকশ্যনবোৰত আজিকালি কিছুমান সেইটোক লৈ ব্যস্ত, কিন্তু কোনো আপুনি নিশ্চয় আজি যে মোৰ তাত মই পৰাজয় হোৱাৰ পাছত যে আহিছে, আপুনি মোক গোটেই ফ'ল' আপ কৰি আহিছিল যে মোৰ আপুনি প্ৰচাৰৰ কথা কৈছে, মোৰ ভিউজৰ কথা কৈছে, আপুনি আহিছে। আপুনি যি ধৰণে আচৰিত, সেইধৰণে ময়ো আচৰিত হৈ আছোঁ যে মানে আচৰিত হ'ব লগা কথাও যে কি তেনেকুৱা আহিল যে মই প্ৰচাৰ কৰি মই ইমান সহজ কৰি মই 10টা সমষ্টিত যাই থাকি মেলি তাত মই 10,000 ভোট পালোঁ, আৰু বাকী কেইগৰাকী কিছুমান পাৰ্টি কোনো সমষ্টিত যোৱাই নাই, নিজৰ গাঁওখনত ব্যস্ত হৈ থাকিও সমানে সমানে ভোট পাইছে। মই নিজে আচৰিত হৈছোঁ। মানে আপোনাৰ এটা আচৰিত এটা অদ্ভুত। আপুনি চিন্তা কৰক, কৰিমাগঞ্জত ইউডিএফৰ প্ৰাৰ্থীগৰাকীয়ে মাত্ৰ 25,000 ভোট পাইছে, য'ত তেওঁলোকৰ 4টা এমএলএ আছে। এইটো মানে তাৰমানে এটা এই অশোভনীয় হৈছে, তাৰমানে শোভনীয় হৈ থকা নাই। তো এনেকুৱাকৈ আপোনাৰ এইবাৰ লোকসভা নিৰ্বাচনটো পাৰ হৈছে। তাৰপিছত কোনোবাই সমালোচনা কৰে নকৰে সেইটো আমাৰ বিষয় নহয়, কিন্তু টপ 5ত যদি আমাৰ সংখ্যালঘু এটা বলিষ্ঠ ৰাজনৈতিক নেতা বুলি ক'ব লগা হয়, যে সাহসী, যে যিসকলে নিজে যিয়ে নহওক স্পষ্টবাদী, তাৰমানে স্পষ্ট ৰূপেৰে কথাবোৰ কয়, সেই 5জনৰ ভিতৰত কিন্তু দুলুৱা আহমেদৰ নামো পৰে। হয়তো পাব্লিকে ভোট দিয়া নাই, সেইটো বেলেগ কথা। ভোটৰ লগত বাৰু জনপ্ৰিয়তাটোৰ কথাটো নাহে। বহুতে 10 লাখ ভোট পাই পৰাজয় হৈছে ক'ৰবাত, তেনেকুৱা ধৰণৰ গোটেই ভোটৰ কথাটো সম্পূৰ্ণ বেলেগ। কিন্তু এই নিৰ্বাচনটোৰ ফলাফলটো অলপ আচৰিত আৰু ভাবিবলগীয়া। সকলো সমষ্টি আপুনি যদি এনালাইচিছ কৰে, একেবাৰে ডিব্ৰুগড়ৰ পৰা আৰম্ভ কৰি ডিব্ৰুগড়, যোৰহাট, আপুনি গুৱাহাটী সমষ্টি চিন্তা কৰক, ইয়াতে নিৰ্দলীয়খিনিয়ে যিটো ভোট পাইছে চব ভোট ইকুৱেল। কালি এই কথাটো মই এজনক ক'লো যে
মই কথাটো মন কৰি আছো যে পাৰ্চেণ্টেজটো কিন্তু বাকী দুটা দলক বাদ দি বাকীবিলাকৰ সমানে, সব সমান, চব গোটেইখিনি সমান। এইটো আনবিলিভেবল নহয়। মই ক'লো যে মই যদি এই অফিচত বহি থাকি মই দুটামান ফোন কৰিলে ইয়াতকৈ বেছিয়ে ভোট পালো হয়। এইটো যোৱাকালি মই কৈছো, মানে এনেকুৱা হৈছে যে আপোনাৰ প্ৰচাৰৰ কোনো এফেক্টিভ হোৱা নাই, একোৱে হোৱা নাই। হয়তো মই বহি থাকিলে ঘৰত বেছি ভোট পালো হয়, নিজৰে লাগিছে। এতিয়া মই যদি ইভিএমক দুখ দিব যাওঁ, বেলেগ দুখ দিব যাওঁ, আৰু মোক ঠাট্টা কৰিব। গতিকে মই নিজে আচৰিত হোৱা বস্তু এটা মই নিজে ভাবি নিজৰ তাতে থৈ দিছো, আৰু এইটো মই বেছিকৈ মই ওলাইছো। এইটো আমি তাৰমানে কিছু এনালাইচিছ কৰি আমি যিমানখিনি একেবাৰে ষ্টাডি কৰিছো, কেনেকৈ হ'ব। মোৰ গাঁৱত মই 300 ভোট পোৱা মানুহ নেকি মোৰ গাঁৱত? মই যোৱা বিধানসভাত মই য'ত মোৰ ঘৰ, য'ত মোৰ জন্ম, য'ত মই মানে মোক মানুহে মন খুলি ভোট দিয়ে, সেই মোৰ গাঁৱত মই যোৱাবাৰ 7,000 ভোট পাইছো, এইবাৰ 300টা ভোট পাইছো মই, 300 নে 400 ভোট। আচৰিত ধৰণৰ কথা। এতিয়া সেই মানুহখিনি মোক লাজ পাই আছে, বা ময়ো তাত যাব লাজ পাই আছো যে কি হ'ল ঘটনাটো, আৰু ভোটটো ক'ত গ'ল, কেনেকুৱা পালে, কি হ'ল। মই আচৰিত। আপোনালোকে ভাল প্ৰশ্ন এটা সুধিছে আজি, এইটো শুনা নাছিল, মই ভাবা কথাটো মোক সুধিলে আপোনাক। কিন্তু এইবিলাক আলোচনা কৰি একো লাভ নাই, এইবিলাক উল্টা আপোনাৰ বেজ্জত কৰিব, মোক বেজ্জত কৰিব। বেজ্জতি কৰাবিলাকে কৰিব, সময়তে সকলো এইজনো বেছি দেখা যায়, এইজনো হাৰিলা। আজিকালি ছ'চিয়েল মিডিয়াটো মই ক'লোৱে নহয়, ছ'চিয়েল মিডিয়া মানে কি এটা সেই অপৰাধৰ মানে জগত বুলি ক'লেও ভুল নহয়। ছ'চিয়েল মিডিয়াটো অপৰাধৰ জগত, যিবোৰ ভাষা ব্যৱহাৰ কৰে, কোনো সীমা নাই, কোনো হেৰি নাই। ছ'চিয়েল মিডিয়াটো তেনেকুৱা বস্তু নহয় ন। নহয়, আমি তাৰপিছতো আচৰিত হৈছোঁ, আপুনি বিভিন্ন চেঞ্চিটিভ ইছ্যু লৈ আপুনি অতি স্পষ্টতাৰে কিন্তু আপুনি নিজৰ মত প্ৰদৰ্শন কৰে। আমাৰ বৰপেটা লোকসভা সমষ্টিত সংখ্যালঘু নেতাৰ পৰা, আপুনি নিৰ্দলীয় হওক নাইবা কোনো দলৰ পৰাই হওক, সেইটো মেটাৰ নকৰে, কিন্তু আপুনি এই মাইনৰিটিৰ যিবোৰ সমস্যা আছে আপুনিতো ষ্ট্ৰংলি এইবোৰ ডিপেণ্ড কৰে, মানে আপুনি ডিফেণ্ড কৰে। তো তাৰপিছতো বৰপেটা লোকসভাৰ সংখ্যালঘু ৰাইজে মানে যি দীপ গগৈক আজিৰ পৰা কোনোদিন পোৱাই নাছিলে, অন্ধভাৱে মানে ভোট দি দিলে। মোৰ গাঁৱত দিছে। এইটো মানে একচুৱেলি মাইনৰিটি পলিটিক্সটো কোনফালে ঢাল খাই আছে? এইবাৰ লোকসভা নিৰ্বাচনটোৰ 70% ভোট মানে এইটো ধৰ্মীয় মেৰুকৰণ, 20% ধৰি লওক কোনো মানে জাতি ধৰ্ম চাই ভোট নিদিয়ে, 70% মানে হিন্দু হওক বা মুছলমানেই হওক, মুছলমান মানে কংগ্ৰেছ, হিন্দু মানে বিজেপি, এইটো 70% পজিটিভ। তাৰমানে ৰিলিজিয়াছ মাইনৰিটি গ্ৰুপ টোটেলি কংগ্ৰেছ কৰিছে। নহ'লে আজি ধুবুৰী সমষ্টিত 10টা, ধুবুৰীততো আপোনাৰ মোৰ এবাৰ 6গৰাকী আপোনাৰ একজাক্ট এওডিএফৰ বিধায়ক আছে, 7গৰাকী বিধায়ক আছে, আৰু বিধায়ক শ্বেৰমান আলী বাগবৰৰ তেখেতে এওডিএফক সমৰ্থন কৰিছে। তো 8গৰাকী বিধায়ক থকাৰ পিছতো প্ৰত্যেকটো সমষ্টিত কংগ্ৰেছে 1 লাখকৈ ভোট লিডত আছে। গতিকে চিন্তা কৰক, যিজন বদৰুদ্দিন আজমলে মাইনৰিটি সমাজৰ কাৰণে বহুত কিবা কিবি কৰিছে, য'ত মুজিবুৰ হুছেইনে আজিলৈকে মাইনৰিটি সমাজৰ কাৰণে আজিলৈকে স্পষ্টভাৱে একো কোৱাই নাই, তাতো ভোট প্ৰদান কৰিছে। এইবিলাকে মই মানে ভাবোঁ যে আপুনি যিকেইটা কথা সুধিছে, এনেকুৱা ধৰি লওক বহুত সচেতন ব্যক্তিও ভাবি আছে যে নকৰা মানুহে ভোট পায়, কাম কৰি থকা মানুহে ভোট নাপায়। মই এই মোৰ প্ৰচাৰত কৈছিলোঁ কথাটো যে আপোনালোকে কোন এই বৰপেটা সমষ্টিৰ পৰা দিল্লীত কোন প্ৰধানমন্ত্ৰী হ'ব সেইটো চাই লাভ নাই। তাত ৰাহুল গান্ধীয়ে হয়নে নৰেন্দ্ৰ মোদীয়ে, আপুনি বাদ দিয়ক, আপোনালোকে মোক পাব। মই বৰপেটাত এইটো প্ৰচাৰত মই প্ৰথমেই কওঁ, আৰু বিশেষকৈ মোৰ হাজো সমষ্টিত মই প্ৰত্যেকটা সভাত কৈছোঁ যে এই কংগ্ৰেছে যিটো প্ৰচাৰ কৰিছিল, দুলু আহমেদক মুখ্যমন্ত্ৰী প্ৰক্ষেপ কৰিছে, পইচা দিছে, মই আকৌ ক'লোঁ ন, কোনোবাই কয় 10 কোটি, কোনোবাই কয় 6 কোটি, এইটো সেইটো মোক ক্ষতি কৰিছে, নকৰা নহয়। মোক লৈ ইমান ব্যস্ত থাকিলে ধুবুৰীৰ বঁটাটো বৰপেটাতো আছিলে, কিন্তু কেৱল মোক লৈ ব্যস্ত থকাৰ কাৰণে একেখন পৰাজয় ভোট পালে। আজি যদি মই 2.5 লাখ ভোট পালোঁ আৰু সেইখিনি ভোটত যদি পৰাজয় হ'লে, তেতিয়া মোক দুখ দিলে হয়। মইতো 2.5 লাখ ভোট পোৱা নাই, মই 10,000 ভোট পাইছোঁ, মোক তোমালোকে গণতিত কিয় ধৰিছা? তোমালোকে কিয় পৰাজয় হ'লা? বিৰোধী ঐক্য মঞ্চ কিয় হাৰিল? তাত বৰপেটাত কিয় বিফল হ'ল? তোমালোকে পৰ্যালোচনা কৰা। মোৰ এগেইনষ্টত সেই ফেচবুক ভুৱা একাউণ্ট খুলি মোৰ বিৰুদ্ধে কৰি লাভ নাই। মই হাৰি যোৱা ব্যক্তি কম ভোট পাইছোঁ। এইবিলাক মই ভাষণত কৈ আছোঁ যে মই হাজো সমষ্টিটো কৈছোঁ, বাকীখিনিতো কৈছোঁ। হাজোত মই এটা কথা কৈছোঁ যে আপোনালোকে মোক ওচৰৰ পৰা পায় প্ৰত্যেকটা, কৰোণাই হওক, মহামাৰী হওক, বানপানীয়ে হওক, বা বিভিন্ন ধৰণৰ ছাত্ৰ ছাত্ৰীৰ কাৰ্যসূচী হওক, মই তাত নিৰ্বাচন খেলিব নোৱাৰোঁ কিন্তু হাজোত। তাৰপিছতো মোৰ কাৰ্যসূচী পাই আছে নাই তাত? আমিতো লক্ষ্য কৰি আছোঁ। গতিকে তাৰপিছতো মানুহ মোক ভোট দিয়া নাই, দিছে জানো? মোক দিয়া নাই ভোট। মই এতিয়া কি মই গালিগালাজ কৰিম নেকি? মইতো চিন্তিত যে কি হ'ল কি কথাটো, যে মই ইমান বেয়া কাম কি কৰিলোঁ যে কংগ্ৰেছে 65,000 ভোট পালে, মই 3,000 ভোট পালোঁ। এতিয়া মানুহখিনি কাকত যাব? এই পাৰ্টিটো জীৱনত নাযায় তাতে আৰু।
যাক 65,000 ভোট মই অকল হাজোৱে ক'লো, মই বেলেগ 9টা সমষ্টিত যিহেতু মই স্থানীয় নাছিলোঁ বাবে মই 9টা কোৱাই নাই। এই 65,000 ভোট মানে মই সদায় সিহঁতৰ লগত থকাৰ পাছত মোক দিয়া নাই, মোৰ গাঁৱৰ মানুহে মোক দিয়া নাই, তোমালোকে মোক 3,000 ভোট দিলা, আৰু 65,000 যাক দিছে এতিয়া বিপদত কি তেওঁ যাব নেকি? নাই, যিয়ে আপোনাৰ হাজো সমষ্টিৰ পৰা যি ডিব্ৰুগড় ভোট দিছে, আজিলৈকে বৰপেটাৰ কোনো এটা সমস্যাৰ ভিতৰত ডিব্ৰুগড়ক আমি ভুলতো মাত দি দেখাব আমি নামটোৱে গম পোৱা নাই, দীপ বায়ন দীপ বায়ন। আমি গগৈ মানে মই কোনটো কৈছোঁ, মই আপোনাক হেৰি কৰি কোৱা নাই, নামে নাজানে কোনো। মানে যদি সংবাদ মাধ্যমৰ মানুহ নাম নাজানে কোনোৱে নাজানে, নাই, তাৰপিছত actually কিন্তু ভোট পাইছে 6.5 লাখ। যদিও তেখেতে আৰু দলত বিতৰ্ক- থাকিলেও সম্পূৰ্ণ নতুন মুখৰ আৰু মোক বিতৰ্কই ভালে বেয়া চবেই জনাৰ পিছতো মই ভোট পাইছোঁ 10,000। মই নিজে আছোঁ, মই ৰাজনীতি নকৰিম বুলিয়ে ভাবিছিলোঁ, মইতো স্পষ্ট কৰি কথাবিলাক। মই হাৰি দিয়াৰ পিছতো মোক যি ধৰণে ভুৱা একাউণ্ট খুলি যি ধৰণে আক্ৰমণ কৰিছে, মই আকৌ সিদ্ধান্ত লৈছোঁ এইবাৰ দলীয় ৰাজনীতি কৰিম। আপুনি ক'ৰবাত হতাশ হৈছে? একো হতাশ হোৱা নাই, মই কালি ফুৰিব যাম, ফূৰ্তি কৰি বাহিৰত একমাহ থাকিম। নাই, আপোনাৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি আব্ৰাহাম লিংকনৰ নাম শুনিছিলে। তেখেতৰ একেবাৰে মেম্বাৰৰ পৰা আৰম্ভ কৰি আকৌ হাৰি আছিলে। লাষ্ট টাইম প্ৰেচিডেণ্ট ইলেকশ্যনত তেখেতে জিকিছিলে। মই যদি সেইটো ক'ব যাওঁ, এতিয়া মোক ক'ব যে ৰাষ্ট্ৰপতিৰ লগত তুলনা কৰিছে। নাই নাই, এইটো কোনোবাই ক'ব পাৰে। এইবিলাক ছচিয়েল মিডিয়াত নাই, এইবিলাক কথাই কৈ এইখিনিতে এটা এনাৰ্জেটিক কথা মনত ৰাখিব। কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে কৈছিলে, যদি তোমাৰ লগত কোনেও নাথাকে তুমি অকলেই চলা। আৰু মই দলৰ লগত চলিব পাৰোঁ, সিদ্ধান্ত এটা ল'ম, কাৰণ মই অকলে খেলিলেও তোমালোকৰ দায় লাগে যে ইয়াৰ কোনো দল নাই, আৰু দলত থাকিলেও তোমালোকে মোক অন্যায় কৰিব। নাই, এটলিষ্ট আপুনি এটা আপুনি প্ৰশান্তি ল'ব লাগিব যে অলমষ্ট 10,000 মানুহে আপোনাক ভোট দিছে, মানে 10,000 হ'লেওতো আপোনাৰ এটা মই সন্তুষ্ট নহয়। নাই নাই, মানে এইখিনি মানুহৰ লগত আছোঁ মই, কিন্তু মই মানে সন্তুষ্ট নহয়। মই এতিয়া এইবাৰৰ যিটো ট্ৰেণ্ড আছিলে, এই ট্ৰেণ্ডটো সম্পূৰ্ণ সুকীয়া। যিহেতু আপুনি বাকী সমষ্টিবোৰে যদি আপুনি ৰিয়েলাইজেশ্যন কৰে, ষ্টাডি কৰে, দেখিবলৈ পাব যে একচুৱেলি দুটা পক্ষই ভোট লাভ কৰিছে, বাকীসকলক ভোট ৰাইজে দিয়াই নাই, দুপক্ষীয় দুইপক্ষীয় হৈছে। যাৰ আৰু সেইটো কাৰণে আপুনি ভোট কম পাইছে, নহ'লে আপুনি নিজৰ সমষ্টিৰ পৰা আপুনি ভোট পোৱা নাই। তো অহা দিনত এই অসমৰ বিভিন্ন চেঞ্চিটিভ ইছ্যু আমি পিছৰ সময়ত আমি পাইছোঁ যে আপুনি যথেষ্ট এগৰাকী সচেতন ৰাজনৈতিক ব্যক্তি। অহা দিনতো অসমবাসী ৰাইজে আপোনাৰ পৰা এই আগৰ পূৰ্বৰ নিচিনাকৈ সচেতনতা আশা কৰিব পাৰে নে? তাতকৈ বেছিয়ে মই কষ্ট কৰিম আৰু খালি কেৱল মই অকণমান এমাহমান ধৰি লওক, ইমান ডাঙৰ ইলেকশ্যন এটা অলপ এটা বিৰতি লাগে আৰু এতিয়া পঞ্চায়ত আছে নৱেম্বৰত চাব আপুনি কোনোবা এটা দলৰ হৈ প্ৰচাৰত যাম আৰু মই ধৰক পঞ্চায়ত নিৰ্বাচন দেখিলোঁ, কিন্তু সক্ৰিয় ৰাজনীতি যিহেতু আছোঁ, এটা দলীয় ৰাজনীতি কৰিব লাগে। আপোনাক কোনোবাই ছাপোৰ্ট কৰে নকৰে, কিন্তু দলীয় সমিতিৰ যে এটা সুকীয়া ফিলচফি আছে, এটা যে সুকীয়া আদৰ্শ আছে, এই নিৰ্বাচনটো মোক পিছুৱাই লৈ গ'ল। আপোনাক জনা মানুহখিনিহে জানে। কিন্তু এই নিৰ্বাচনটোৰ ফলাফলে মোক অকণমান পিছুৱাই লৈ গ'ল। কিন্তু যদিও পিছুৱাই লৈ গ'ল, মই কোৱাটো লাজ কৰা নাই, কিন্তু মই হতাশ নোহোৱাকৈ মই আকৌ আগুৱাই যাম, আৰু কেনেকুৱা আগুৱাই যাব লাগে জানে, মই একেবাৰে মাটিৰ পৰা উঠা মানুহ, গতিকে মই এইখিনি মই জানো। আপুনিতো একেবাৰে মানে যিটো পজিশ্যনৰ পৰা আজিৰ পজিশ্যনলৈকে আহিছে, আপোনাৰতো এটা মহা সংগ্ৰাম বুলি ক'ব লাগে। তো এই ষ্ট্ৰাগল পিৰিয়ডত আপুনিও পলিটিকেল লাইফত সফল হওক। আমি তাত ৰিয়েল ফেক্টৰ ফেক্সুৱেল ডিছকাশ্যনত আমি দুলু আহমেদ ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে গম পালে যে বিগত লোকসভা নিৰ্বাচনত তেখেতে বৰপেটা লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল আৰু তেখেতে পৰাজয়বৰণ কৰিছে। আমি তেখেতৰ পৰাজয়ৰ বাবে সমবেদনা জ্ঞাপন কৰিছোঁ। অনাগত দিনত অসম তথা অসমবাসী ৰাইজৰ হৈ তেখেতে আৰু অধিক বলিষ্ঠতাৰে অসমৰ বিভিন্ন জাগ্ৰত সমস্যাসমূহৰ সপক্ষে ৰাইজৰ হৈ তেখেতে বিভিন্ন সময়ত নিজৰ মত প্ৰদৰ্শন কৰি অসমক এটা নতুন বাট দেখুৱাব বুলি আশা থাকিলে। ধন্যবাদ।